বন্ধু-বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰই 2022ৰ 8 লেভেলৰ যেটো এক্সাম হৈছিল গ্ৰেড 4ৰ তাৰে দুটামান প্ৰশ্ন আজি আলোচনা কৰিম। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াতে আমি চাব প্ৰথম প্ৰশ্ন, তাৰমানে আমি বাছি কিছুমান প্ৰশ্ন লৈছো। এটো আসলতে কোৱেশ্চন পেপাৰৰ প্ৰথম প্ৰশ্ন নহয়, কিন্তু ইয়াৰ প্ৰথম প্ৰশ্ন যিবিলাক অলপমান খগজা থাকা প্ৰশ্ন আছে সেইবিলাকে আমি দুই এটা আমি আলোচনা কৰিম। গতিকে ইয়াতে চাব 1 নম্বৰ x দৈৰ্ঘ্যৰ বাহুযুক্ত এক বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ দুগুণৰ সৈতে একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 3 গুণ যোগ কৰা হৈছে। উপৰোক্ত বিবৃতিটোৰ বীজগণিতীয় প্ৰকাশ হৈছে কোনটোৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি? এই কথাখিনি কোনটোৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি ইয়াতে আমি হেইটো উলিয়াব লাগে। ইয়াতে A নম্বৰ 2x² + 3x, B নম্বৰ অপচন 2x² + 4x, C নম্বৰ অপচন 2x² + 7x আৰু D নম্বৰ অপচন 2x² + 12x। গতিকে ইয়াতে কি দিয়া আছে আমি এইখিনি প্ৰথমতে সলভ কৰিব চেষ্টা কৰিম। একেবাৰে সহজ প্ৰশ্ন, এটো টান প্ৰশ্ন একেবাৰে নহয়। ইয়াতে কৈছে কি x দৈৰ্ঘ্যযুক্ত বাহুযুক্ত এক বৰ্গক্ষেত্ৰ। আচ্ছা, x দৈৰ্ঘ্যটো কিমান দিছে? x দৈৰ্ঘ্য আৰু কি দিছে? এটো আমি এনেকে লিখিছো বৰ্গক্ষেত্ৰ দিছে। আৰু কি দিছে? বৰ্গক্ষেত্ৰ দিছে। আমি এনেকে অলপমান কথাখিনি আমি ভাঙনি কৰিব চেষ্টা কৰিছো যে x দৈৰ্ঘ্যৰ বাহুযুক্ত এক বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ দুগুণ। বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল কি হ'ব? ক্ষেত্ৰফলৰ দুগুণ। ইয়াৰ ক্ষেত্ৰফল কি হ'ব? xৰ ক্ষেত্ৰফল, x দৈৰ্ঘ্যৰ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল কি হ'ব? x² হ'ব। তে কৈছে যে x² দুগুণ, x² দুগুণ হলি 2x² হ'ব। আচ্ছা, তাৰ লগত কি হৈছে? সৈতে একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 3 গুণ যোগ কৰা হৈছে। আচ্ছা, বৰ্গক্ষেত্ৰৰ পৰিসীমা কি হ'ব? 4x। পৰিসীমা কি হ'ব? 4x। কেনেকে 4x হয়? আমি জানো বৰ্গক্ষেত্ৰ বুলি ক'লি এইটো বৰ্গক্ষেত্ৰ। তে ইফালো x থাকিল, ইফালো x থাকিল, ইফালো x, ইফালো x। এই গোটেইকেইটা x যোগ কৰি দিলে কি হ'ব? 4x নহ'ব? এই 4x হ'ব। গতিকে ইয়াতে কৈছে কি যে একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 3 গুণ। পৰিসীমা হ'ব কি? 4x। তাৰ 3 গুণ। তাৰ 3 গুণ মানে ইয়াৰ আগত 3 এটা পূৰণ কৰি দিলে হ'ল। 3 গুণ যোগ কৰা হৈছে। কি কৰিছো আমি? যোগ কৰিছো। কাৰ লগত? যে ক্ষেত্ৰফলৰ দুগুণৰ লগত। অৰ্থাৎ 2x² + 3 × 4x ইকুৱেল কিমান হ'ব? এইখিনি যদি আমি অলপমান সিম্পলিফাই কৰো তেতিয়া আমি কি পাম? এটো 3 × 4 = 12, 12x পাম। অৰ্থাৎ কি পালো? 2x² + 12x। ইয়াতে আমি অপচনত চাম ক'ত দিয়া আছে। আমি দেখিছো যে D নম্বৰ অপচনত শুদ্ধ উত্তৰটো দিয়া আছে। গতিকে এনেকে আমি খুব সহজে কি কৰিব পাৰো? এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো। এটো একেবাৰে সহজ প্ৰশ্ন। এটোত খুব বেছি 10 ছেকেণ্ডৰ ভিতৰত এটো হৈ যাব। 10 ছেকেণ্ড নালাগে আসলতে। কিছুমানেতো মৌখিকভাৱে কৰি দিব। গতিকে এটোত বৰ বিশেষ একো দিগদাৰ নাই। ইয়াত সূত্ৰ ব্যৱহাৰ হৈছে বৰ্গৰ কালি আৰু বৰ্গৰ পৰিসীমা। আৰু বৰ্গৰ কালিৰ সূত্ৰটো আছিল কি? এটো কালি বা ক্ষেত্ৰফল। এটো আছিল বাহু স্কয়াৰ বা দৈৰ্ঘ্য স্কয়াৰ। এটো মনত ৰাখিব। আৰু পৰিসীমা কি হয় বৰ্গৰ? এটো মনত ৰাখিব। এটো কি হয়? 4a। a মানে এটো যদি বাহু বুলি ধৰো আমি কি হ'ব? 4a হ'ব। গতিকে এই সূত্ৰ দুটাই ব্যৱহাৰ হৈছে ইয়াত, বেলেগ একো নাই। গতিকে একেবাৰে সহজ। এটো এটা পৰিমিতি ভাগৰ অংক আছিলে। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিম। বন্ধু-বান্ধৱীসকল, এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। একেবাৰে সহজ প্ৰশ্ন। এইবিলাক প্ৰশ্ন আসলতে একো কৰিব লগা নাই। এইবিলাকত একেবাৰে মৌখিকভাৱে কৰিব পাৰি। কোনো এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হৈছে 2.3 সেন্টিমিটাৰ, 20 মিলিমিটাৰ, 2.3 মিলিমিটাৰ 23 মিলিমিটাৰ। ত্ৰিভুজটো এটা কি ত্ৰিভুজ হ'ব? A বিষমবাহু ত্ৰিভুজ, B সমবাহু ত্ৰিভুজ, C সমকোণী ত্ৰিভুজ আৰু D সমদ্বিবাহু ত্ৰিভুজ। আমি
এই বিষমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ এই গোটেইকেইটা ত্ৰিভুজৰে আমি সূত্ৰবিলাক জানিব লাগিব অৰ্থাৎ কোনটো ত্ৰিভুজ কি এই কথাখিনি আমি জানিব লাগিব আৰু সেইটো জানাটো পৰীক্ষা কৰাৰ কাৰণে আসলতে এই প্ৰশ্নটো দিছে ইয়াতে আমি বিষমবাহু ত্ৰিভুজ বুলি ক'লে এইটো বুজি লম যে ত্ৰিভুজ এটা তিনিটা বাহুৰ যদি যোগ বেলেগ বেলেগ হয় সেইটো বিষমবাহু হ'ব সমবাহু হলি প্ৰতিটো ত্ৰিভুজ এটা তিনিটা বাহু থাকে প্ৰতিটো বাহুৰ যোগ যেতিয়া সমান হ'ব সমবাহু সমকোণী কেতিয়া হয় যে ত্ৰিভুজ এটাৰ যদি এটা কোণ সমকোণ হয় অৰ্থাৎ 90 ডিগ্ৰী হয় তেতিয়া সমকোণী ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ হল যি ত্ৰিভুজৰ দুটা বাহু সমান সেই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ বোলে গতিকে ইয়াতে আমাৰ বাহু কেইটাৰ মাপ দিয়া আছে তে এটা দিয়া আছে কি ইয়াতে চাই লব এটা কি দিয়া আছে 2.3 সেন্টিমিটার আচ্ছা আৰু কিন্তু ইয়াতে এটা কথা চাব ইটো মিলিমিটাৰত দিয়া আছে আমি একক কেইটা একে কৰি লব লাগিব তেতিয়াহে আমি গম পাম যে ইয়াতে আসলতে বাহু কেইটা বাহু সমান আছে ইটো 20 মিলিমিটাৰ যদি সেন্টিমিটাৰত নিং আমি কি হ'ব 2 সেন্টিমিটাৰ তাৰ পিছত হেখতটো আছে 23 মিলিমিটাৰটো যদি আমি সেন্টিমিটাৰত নিউ কি কৰিব লাগিব মিলিমিটাৰক সেন্টিমিটাৰলৈ নিলে কি কৰে 10 ৰে হৰণ কৰে তে 10 ৰে হৰণ কৰিলে কি হ'ব শূন্য এটা আছে দশমিকটো এক ঘৰ কি হ'ব বাওফালে আহিব অৰ্থাৎ 2.3 সেন্টিমিটাৰ গতিকে আমি দেখিলো ত্ৰিভুজটোৰ ক্ষেত্ৰত যে দুটা বাহু সমান আছে 2.3 সেন্টিমিটাৰ কি আছে দুটা বাহু আৰু এটা বাহু তৃতীয় বাহুটো কি ইয়াৰ লগত মিল নাই গতিকে এটো কি হ'ব এই ক্ষেত্ৰত এটো কি হ'ব যে সমদ্বিবাহু ত্ৰিভুজ হ'ব অৰ্থাৎ ডি নম্বৰ অপচন গতিকে একেবাৰে সহজ প্ৰশ্ন এইবিলাক প্ৰশ্নত সময় একেবাৰে নষ্ট কৰিব নোৱাৰিব আপুনি 1 সেকেন্ড 2 সেকেন্ডৰ ভিতৰতে বা অতি কমে 5 সেকেন্ডৰ ভিতৰত এইখিনি কৰিব পাৰিব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম বন্ধু বান্ধৱীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো এই 3 নম্বৰ প্ৰশ্নটো একেবাৰে সহজেই প্ৰশ্ন ইয়াত কি দিয়া আছে যে এটা বহুপদ ৰাশি দিয়া আছে x² - 5x + 6 ক x - 3 ৰে হৰণ কৰি পোৱা হৰণফলটো হৈছে a হল 1 b হল x - 2 c হল 0 আৰু d হল x + 2 গতিকে ইয়াতে এটো এটা বহুপদ ৰাশিৰ কথা গতিকে বহুপদ ৰাশিৰ কথাৰ যদি আমি হৰণ কৰিব লগা হয় আমি ডাইৰেক্ট সিধা সিধিকে হৰণ কৰিব পাৰো নাইবা আমাৰ বেলেগ ব্যৱস্থাও আছে হৰণ কৰাৰ তে ইয়াতে আমি সিধা সিধিকে যদি হৰণ কৰো কি হ'ব যে আমি ইতুৰে x - 3 ৰে হৰণ কৰিব লাগে ইয়া এটো আমি এনেকে ডাইৰেক্ট হৰণ কৰি দিব পাৰো এইটো হৰণ কৰিলে কি হ'ব x ৰে এইটো হৰণ কৰা ক্ষেত্ৰত এটা কথা চাব x ৰে এইটো প্ৰথমটোক চাব লাগে x ৰে x² কেইবাৰ যাব x বাৰ যাব এইটো x² হল তাৰ পিছত মাইনাস চিনটো আহিল মাইনাস a প্লাস a মাইনাস হল এইটো 3x হল তাৰ পিছত এই চিনটো কি হৈ যায় প্লাস হৈ যায় আমি জানো গতিকে ইয়া ওপৰত থাকিল -5x তলত থাকিল +3x গতিকে এইটো কি হ'ব -2x প্লাস এইটো প্লাস হিচাপতে ওপৰৰ চিনটোৰ পৰিৱৰ্তন নহয় +6 হিচাপতে নামিব এতিয়া মাইনাস চিন এটা থাকাৰ কাৰণে কি হ'ব ইয়াতে যেটো প্লাস আছে এটা মাইনাস চিন আমি ইয়াতে দিব লাগিব মাইনাস চিন দিয়া ললে কি হ'ব প্লাস এ মাইনাস এ এই চিনডাল মাইনাস হ'ব এতিয়া x ৰে 2x কেইবাৰ যায় দুইবাৰ যায় এটো 2x হল তো মাইনাস এ প্লাস হল এটো 6 হল গতিকে আমি ইয়াতে যদি চাও এটো প্লাস হৈ যাব এটো ক্যান্সেল হ'ব এটো মাইনাস হৈ যাব এটো ক্যান্সেল হ'ব অৰ্থাৎ এটো শূন্য হ'ব আৰু কিমান বাৰ গল আমি দেখিছো ভাগফল কিমান পাইছো x - 2 গতিকে ইয়াৰ অপচন কোনটো হ'ব বি নম্বৰ অপচন x - 2 এনে এটো অংকৰ ক্ষেত্ৰত a আৰু c অপচন দুটা নহবই কাৰণ এটো এটা বহুপদ ৰাশি আৰু এটো এটা বহুপদ ৰাশি যেতিয়া বহুপদ ৰাশি হৰণ কৰা যায় তেতিয়া এনে ধৰণৰ সংখ্যা থকা মান কেতিয়াও নলায় এটো আপোনালোকে মনত ৰাখিব গতিকে এই অপচন বি আৰু ডি ৰ ভিতৰতে উত্তৰটো আছিল গতিকে আমি কিন্তু এই দুটা a আৰু c বাদ দিয়াৰ লগে লগে এই দুটাৰ পৰা যেতিয়া কোনটো শুদ্ধ হ'ব হেতু কৰাৰ কাৰণে আমি এইখিনি কৰিব লগা হৈছে আৰু এটো আমি অলপ বেলেগ ধৰণেও কৰিব পাৰো পৰৱৰ্তী পৰ্যায়ত এনেহেন ধৰণৰ সমস্যা যদি আহে আমি তেতিয়া হেনেহেনকে দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এনেহেন ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে চাই থাকিব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম বন্ধু বান্ধৱীসকল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটো অলপমান জানিবলগীয়া কথা আছে ইয়াতে কি দিয়া আছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে a 210 b 120 c 124 আৰু d
310 তে এই ক্ষেত্ৰত এনেহেন ধৰণৰ যেতিয়া সমস্যা আহিব তেতিয়া আমি অলপ কথা জানিব লাগিব এটো হৈছে কি যে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল এই ক্ষেত্ৰত আমি আসলতে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন বুলি এটা বস্তু আছে সেই বস্তুখিনি আমি জানবা লাগে যে এটো কেনেহেন আছিল যে সূত্ৰটো এনেহেন ধৰণৰ যে আমাৰ যোগফলটো কেনেকুৱা আপ টু 20 লৈ 20তম পদলৈ অৰ্থাৎ 20তম মানে 20 মানলৈ তাৰ মানে তে এই ক্ষেত্ৰত এটো মানে যেটো হেৰি হয় এটা সূত্র আছে সেই সূত্ৰটো আমি 20তম পদলৈ উলাব দিছে আৰু সেই সূত্ৰটো আসলতে আছিল এনেকুৱা ৰূপত যদি nতম পদলৈ হয় তেতিয়া তাৰ সূত্ৰটো হল কি তাৰ যোগফলটো কি এইটো যোগফলটো এইটো যোগফল আছিল তাৰ এনেকে এটা যোগফল আছিল এটা কথা হৈছে কি যে আমি যদি 1ৰ পৰা nতম পদলৈ এটা যোগ আমি কৰো তেতিয়া তাৰ যোগফলটো এইটো সূত্ৰৰে উলিয়াই হেতু হল কি n/2 into 2a plus n minus 1 into d এনেকে সেকেন্ড ব্র্যাকেট আছে এটা কথা হৈছে কি ইয়াতে a কি বস্তু d কি বস্তু এইটো আমি জানবা লাগব n মানে হল nতম যেটো পদলৈ থাকে এটো nতম পদলৈ আছে সেই কাৰণে n টো আহিছে a মানে কি a মানে প্ৰথম পদ যেটো এই প্ৰথম পদক a দ্বাৰা বুজায় প্ৰথম পদ ইয়াতে কি আছে 1 আছে তাৰ পিছত ইয়াতে এই d কি d টুক কয় সাধাৰণ অন্তৰ যেতিয়া দ্বিতীয় পদেৰে প্ৰথম পদক বিয়োগ কৰা যায় বা তৃতীয় পদৰে দ্বিতীয় পদক বিয়োগ কৰা যায় তেতিয়া তাৰ যেটো অন্তৰ হ'ব অন্তৰ বিলাক সদায় একে থাকিব অৰ্থাৎ ইয়াতে যদি আমি d উলিয়াও তেতিয়া প্ৰথম পদ আৰু দ্বিতীয় পদ ললেই হ'ব যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ যেতিয়া বিয়োগ কৰিম তেতিয়া আমি কি পাম 1 পাম অৰ্থাৎ a এর মান 1 পালো d এর মান কি পালো 1 পালো যেহেতু সূত্ৰটো ইটো গতিকে ইয়াতে এটা কথা চাব যে ইয়াতে কি কৈছে 20টা লৈ উলাব দিছে অৰ্থাৎ ইয়াতে এই মানটো n ৰ মানটো কিমান দিছে 20 দিয়া আছে যে n ৰ মান যদি 20 দিয়া থাকে এই সূত্ৰত যদি আমি ব্যৱহাৰ কৰো তেতিয়া কেনেহেন হ'ব হেতু আমি এতিয়া দেখুৱাম এইখিনি a আমি ইয়াতে লিখি ললো a কি পালো 1 পালো আৰু d পালো 1 এটো লিখি ললো আমি এতিয়া আমি কি কৰিম এই বস্তুটো চাম যে ইয়াতে কি এই বস্তুটো কি দিয়া আছে ইয়াতে এটো কি দিয়া আছে 20 দিয়া আছে n ৰ মানটো কি 20 দিয়া আছে ইয়াতো 20 এটো দিয়া আছে 20টা পদলৈ উলাব দিছে গতিকে এটো 2 ৰে এটো 20ক কেইবাৰ যায় 10 বাৰ যায় আৰু বাকি ইখিনি আমি হেৰি কৰিব লাগিব সিম্পলিফাই কৰিব a এর মান কি আছে 1 পাইছো আমি উলিয়াই লৈছো আৰু এটো 20ৰ পৰা 1 গলে কি হয় 19 হয় আৰু এটো কি হ'ব যেহেতু d এর মানটো 1 পাইছো এটো 1 টো বহুৱাই দিলু এতিয়া কি হ'ব এটো 10 হ'ব আৰু ইখিনি কি হ'ব 2 + 19 হলি কি হ'ব 21 হ'ব তে 21 ৰ লগত 10 পূৰণ কৰিলে কি হয় 210 হয় অৰ্থাৎ প্ৰথম স্বাভাৱিক সংখ্যা 1ৰ পৰা 20 লৈ যদি আমি স্বাভাৱিক সংখ্যা যোগ কৰো তাৰ যোগফলটো কি হ'ব 210 হ'ব আৰু যদি এনেকে 210 পাও আৰু যদি আমি ম্যানুয়ালি কৰিব যাও তেতিয়া আমাৰ সময়টো বহুত যাব গতিকে ম্যানুয়ালি কৰিব কিছুমানে যদি এটো নাজানে এক্সামত যদি মনত নপৰে তেতিয়া ম্যানুয়ালি কৰিব যাব তেতিয়া কি হ'ব সময়টো বহুত যাব গতিকে সময়টো ৰাহি হোৱাৰ কাৰণে আমি সূত্ৰটো দৰকাৰ আছে জানিব গতিকে এই সূত্ৰ মতে কৰিলে খুব সহজতে 20টা নহয় 40টা হক 100টা হক যিমানটা হক আমি এই সূত্ৰ মতে কি কৰিব পাৰো তাক সমাধান কৰিব পাৰো গতিকে ইয়াতে আমাৰ কি দেখা পালো শুদ্ধ অপচন a পালো 210 গতিকে এই সম্বন্ধে আৰু কিছুমান আমি প্ৰবলেম আলোচনা কৰিম এই সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে দিয়া থাকে প্ৰশ্নবিলাক যদি ভৱিষ্যতে আমাৰ মানে এই টপিক বিলাক আলোচনাৰ মাজলৈ আনিব লগা হয় তেতিয়া আৰু অলপ বেলেগ ধৰণৰ প্ৰশ্ন আমি দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে এইখিনিয়ে কথা আজি আমি 4টা প্ৰশ্ন আলোচনা কৰিলো আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব এইখিনিয়ে কথা সকলোৰে ভাল হওক এটাকে কামনা কৰি আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি